মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ দ্বিতীয় অধ্যায় অনুশীলনী 2.2 আৰম্ভ কৰিবলৈ ওলাইছোঁ। অনুশীলনী 2.2 যোৱাৰ আগতে আমি এটা কথা মনত ৰাখিব লাগিব, এটা কথা আমি জানিবলগীয়া কথা এটা আছে। সেই কথাটো হ'ল প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত। প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত এইটো আমি জানিব লাগিব। অনুশীলনী 2.2 যোৱাৰ আগতে আমি প্ৰতিক্ৰম বা গুণাত্মক বিপৰীতৰ বিষয়ে জানিব লাগিব। এতিয়া প্ৰতিক্ৰম বা গুণাত্মক বিপৰীতটো এটা অতি সহজ। কোনো এটা সংখ্যা আমি যদি ওলোটাই দিওঁ, অৰ্থাৎ সংখ্যাটোৰ হৰটো লব কৰি দিওঁ আৰু লবটো হৰ কৰি দিওঁ, তেতিয়াহ'লে ওলোটাই যিটো সংখ্যা পালোঁ সেইটোৱে হ'ল আমাৰ প্ৰতিক্ৰম। ধৰা হ'ল তোমাৰ ইয়াত মই এটা সংখ্যা লিখিছোঁ যে এইটো 3/2। 3/2 সংখ্যাটো যদি মই ওলোটাই দিওঁ, ওলোটাই দিয়া মানে তলৰটো ওপৰত, ওপৰৰটো তলত কৰি দিম। তলত কি আছে 3, এইটো মই ওপৰত লিখিলোঁ, ওপৰত কি আছে 2, সেইটো মই তলত লিখিলোঁ। গতিকে সংখ্যাটো ওলোটাই দিলোঁ, দি যিটো সংখ্যা পাইছোঁ সেইটো হ'ল 3/2ৰ প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত কি 2/3। ঠিক তেনেকৈ ধৰা আন এটা সংখ্যা লিখিছোঁ মই যে 2/1। 2/1ৰ গুণাত্মক বিপৰীত বা প্ৰতিক্ৰমটো কিমান হ'ব? এইটো আমি ওলোটাই দিম, ওপৰৰ সংখ্যাটো তলত লিখিম, তলৰ সংখ্যাটো ওপৰত লিখিম। গতিকে 2/1, 2/1ক আমি 2 লিখিব পাৰোঁ, কাৰণ তলৰ 1টো সাধাৰণতে লিখা নহয়। ঠিক তেনেকৈ আন এটা উদাহৰণ দিছোঁ, ধৰা এইটো আছে আমাৰ 3। এই 3 সংখ্যাটো যদি আমি গুণাত্মক বিপৰীত উলিয়াব যাওঁ, আমি প্ৰথমতে এটা কথা আমি জানি থৈ দিওঁ যে প্ৰত্যেক সংখ্যাৰ তলত এটা 1 থাকে। 3 তলত এটা 1 আছে, গতিকে এইটো ওলোটাই দিলে 1টো ওপৰত গ'ল, 3টো তলত আহিল। গতিকে আমি ক'ব পাৰোঁ যে কোনো এটা সংখ্যা ওলোটাই দি যিটো সংখ্যা পোৱা যায় সেইটোৱে হ'ল সেই সংখ্যাটোৰ প্ৰতিক্ৰম। নাইবা আমি আৰু এক ধৰণে ক'ব পাৰোঁ যে যদি দুটা সংখ্যাৰ পূৰণফল 1 হয়, তেতিয়াহ'লে সংখ্যা দুটাক এটা আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হয়। যেনে 3/2 আৰু 2/3, এই দুটা সংখ্যা যদি মই পূৰণ কৰোঁ তেতিয়া কিমান পাম? 1 পাম। 2 2 কাটা গ'ল, 3 3 কাটা গ'ল, থাকিল কি 1। ঠিক তেনেকৈ 2/1 আৰু 2, এই দুটা সংখ্যা যদি পূৰণ কৰোঁ, 2/1 পূৰণ 2, কাটা কাটি যায় কি পাবা? 1। এইটো আছে 3 পূৰণ 3/1, কিমান হ'ব? 3 3 কাটা যাব, যাই পেলাই 1 হ'ব। গতিকে ইয়াৰ পৰা আমি এটা কথা গম পালোঁ যে দুটা সংখ্যাৰ পূৰণফল যদি 1 হয়, তেতিয়াহ'লে সংখ্যা দুটাক এটা আনটোৰ আমি প্ৰতিক্ৰম বুলি ক'ব পাৰোঁ। গতিকে প্ৰতিক্ৰমৰ আমি সূত্ৰটো দুই ধৰণে ক'ব পাৰোঁ, যে এটা সংখ্যা ওলোটাই দি যিটো সংখ্যা পোৱা যায় সেইটো তাৰ প্ৰতিক্ৰম। আনহাতে আমি ক'ব পাৰোঁ যে যদি দুটা সংখ্যাৰ পূৰণফল 1 হয়, তেতিয়াহ'লে সেই সংখ্যা দুটাক এটা আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হয়। এতিয়া প্ৰথম যিটো কথা কৈছে যে এটা সংখ্যা ওলোটাই দি যিটো সংখ্যা পোৱা যায় সেইটো তাৰ প্ৰতিক্ৰম, এই যিটো ধাৰণা সেইটো এটা ক্ষেত্ৰত সেই কথাটো আমি সঁচা বুলি ক'ব নোৱাৰোঁ। সেইটো হৈছে কি 0ৰ ক্ষেত্ৰত। এতিয়া ধৰা 0 সংখ্যাটোৰ যদি আমাক গুণাত্মক বিপৰীত লিখিব দিয়ে, তো 0ৰ তলত কি আছে? এটা 1 আছে। 0টো যেতিয়া আমি ওলোটাই দিম, ওপৰৰ এইটো 1টোত ওপৰত গ'ল, তলত থকাটো ওপৰত গ'ল, ওপৰত থকা 0টো তলত গ'ল। 1/0, আৰু 1/0 মানে হৈছে কি অৰ্থহীন বা সংজ্ঞাবদ্ধ নহয়। অৰ্থহীন বুলি কোৱা হয়, নাইবা সংজ্ঞাবদ্ধ নহয়। সংজ্ঞাবদ্ধ নহয়। গতিকে এই ক্ষেত্ৰত আমি ধাৰণাটো শুধৰণি কৰি ল'ব লাগিব যে কোনো এটা সংখ্যা ওলোটাই দি যিটো সংখ্যা পোৱা যায় সেইটো প্ৰতিক্ৰম বুলি ক'লে 0ৰ ক্ষেত্ৰত সেই কথাটো আমাৰ সঁচা নহয়। গতিকে আমি ক'ব কি লাগিব যে যদি দুটা সংখ্যাৰ পূৰণফল 1 হয়, তেতিয়াহ'লে সংখ্যা দুটাৰ এটা আনটোৰ প্ৰতিক্ৰম বুলি কোৱা হয়। যদি দুটা সংখ্যা
যদি দুটা সংখ্যাৰ পূৰণফল 1 হয় তেন্তে সেই সংখ্যা দুটাৰ এটাক আনটোৰ प्रतिक्रम बोले जेने 3/2 प्रतिक्रम किमान हबो 2/3 हबो बा उलटाके 2/3 प्रतिक्रम किमान हबो 2/3 प्रतिक्रम 3/2 হব ইয়াৰ পিছত আমি আন এটা কথা জানি থওঁ যে 1 সংখ্যাটোৰ 1ৰ প্ৰতিক্ৰম 1ৰ প্ৰতিক্ৰম কিমান হ'ব 1 এ হ'ব কাৰণ 1 সংখ্যাটো যদি আমি চাওঁ 1ৰ লগত কি পূৰণ কৰিলে 1 পাবা 1 পূৰণ কৰিলে 1 পাবা বা 1 টো উলটাই দিলে কি হয় 1 হয় ঠিক তেনেকৈ -1ৰ প্ৰতিক্ৰম কি হ'ব -1 হ'ব তাৰ পিছত আন এটা কথা আহিছো যে 0ৰ কোনো প্ৰতিক্ৰম নাই কাৰণ 0টো যদি আমি উলটাই দিওঁ ইয়াৰ তলত এটা 1 আছে 1 টো ওপৰত গ'ল 0 টো তলত আহিল তো 1/0 যেটো সংখ্যা সেই সংখ্যাটো কি হয় অৰ্থহীন হয় সংজ্ঞাবদ্ধ নহয় 1/0 অৰ্থহীন হয় অৰ্থহীন গতিকে এইখিনি আমি মনত ৰাখিব লাগিব আমি আহিছো অনুশীলনী 2.2 1 নম্বৰ প্ৰশ্নটোত এই সংখ্যাকেইটাৰ আমি প্ৰতিক্ৰম নিৰ্ণয় কৰিব লাগে এটা এ নম্বৰ যেটো প্ৰশ্ন আছে এটো হল কি 6 তো 6 সংখ্যাটোৰ প্ৰতিক্ৰম কিমান হ'ব 6ৰ প্ৰতিক্ৰম 6ৰ তলত এটা 1 আছে গতিকে সংখ্যাটো যদি আমি উলটাই দিওঁ তলৰ সংখ্যাটো ওপৰৰ সংখ্যাটো তলত দিলো গতিকে এটো আছিল 6/1 6ৰ তলত একো নাই মানে এটা 1 আছে তো 6/1 ক আমি উলটাই দিলো 1/6 গতিকে 6ৰ প্ৰতিক্ৰম হল কি 1/6 ইয়াৰ তলৰ যেটো 1 আছে 1 টো ওপৰত গৈছে আৰু এই 6 টো ওপৰৰ সংখ্যাটো তলত গৈছে অৰ্থাৎ লবটোক আমি হৰ হিচাপে লিখিছো হৰটোক লব হিচাপে লিখিছো ঠিক তেনেকৈ বি নম্বৰ প্ৰশ্নটো আছে 2/1ৰ প্ৰতিক্ৰম লিখিব লাগে আমি 2/1ৰ প্ৰতিক্ৰম হ'ব কিমান 2/1 টো যদি উলটাই দিয়া যায় কি পাম আমি তলত সংখ্যাটো কি আছে 2 টো ওপৰত লিখিম ওপৰৰ সংখ্যাটো কি আছে 1 এটো তলত লিখিম তাৰ পিছত তলৰ 1 টো যেহেতু নিলিখিলো এটো বুজাই যে 1 এটা আছে গতিকে আমি সেই 1 টো নিলিখো সাধাৰণতে তলত 1 থাকিলে এটো লিখি দেখুৱা নহয় গতিকে 2/1ৰ প্ৰতিক্ৰম কি 2 সি নম্বৰ প্ৰশ্নটোত আহিছো 2/1ৰ পিছত আছে 17/8 17/8ৰ প্ৰতিক্ৰম হ'ব 8/17 এই সংখ্যাটো উলটাই দিলে হল 8/17 দুই নম্বৰ প্ৰশ্নটোত আহিছো 1ৰ প্ৰতিক্ৰম কি হ'ব 1ৰ প্ৰতিক্ৰম 1 টো উলটাই দিলে 1 এ হয় তাৰ পিছত আহিছো ই নম্বৰটোত এটা আছে মিশ্ৰ ভগ্নাংশ 2/5/3 এই ভগ্নাংশটো আমি মিশ্ৰৰ পৰা অপকৃত কৰি লম ললে কিমান হ'ব তলত হৰটো আছে 5
2 আৰু 5টো পূৰণ কৰিম, তাৰে লগত 3টো যোগ কৰিম। 2 5 গুণ 10, 10 যোগ 3 13, অৰ্থাৎ এইটো মানে 5/13। তো 5/13ৰ প্ৰতিক্ৰম কিমান হ'ব? 5/13ৰ প্ৰতিক্ৰম হ'ব 5/13টো ওলটাই দিয়া, 5টো তলত আছে ওপৰত লিখা, 13টো ওপৰত আছে তলত লিখা, গতিকে এইটো হ'ল 13/5। এতিয়া আমি আহিছোঁ 2 নম্বৰ প্ৰশ্নটোত। এই যিকেইটা ৰাশি আছে ইহঁতৰ আমি মান নিৰ্ণয় কৰিব লাগে। এই ভগ্নাংশবোৰৰ হৰণফলবোৰৰ আমি মান নিৰ্ণয় কৰিব লাগে। তো 1 নম্বৰ প্ৰশ্নটোত আহিছোঁ 6 হৰণ 8/3। হৰণৰ ঠাইত আমি পূৰণ চিন দিম, দিলে এই সংখ্যাটো ওলটি যাব, অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰমটো আহিব 8/3ৰ প্ৰতিক্ৰম 3/8। তাৰপিছত 3ৰে 6ক আমি 3 আৰু 6 দুয়োটা সংখ্যাক 3ৰে হৰণ যায়, গতিকে 3 1 গুণ 3, 3 2 গুণ 6, কি থাকিল 2 পূৰণ 8। তলৰ 1টো নিলিখিলেও হ'ব, অৰ্থাৎ 2 পূৰণ 8 কিমান হ'ব? 16 হ'ব। তলৰ 1 আছে, তলৰ 1টো আমি নিলিখিলেও বুজাব যে 1 আছে। ঠিক তেনেকৈ 2 নম্বৰ প্ৰশ্নটোত আহিছোঁ। 2 নম্বৰ আছে 31 হৰণ 3/2। হৰণৰ ঠাইত পূৰণ দিলা, দিলে এই সংখ্যাটো হৰণৰ পিছত থকা সংখ্যাটো ওলটি যাব। 3/2টো ওলটি গ'লে হ'ব 2/3। ইয়াৰ পিছত 2 31 কাটাকাটি নাযায়, কাটাকাটি নগ'লে আমি কি কৰিব লাগিব? তলে তলে পূৰণ, ওপৰে ওপৰে পূৰণ। তো 31ৰ তলৰ এটা 1 আছে, 2 1 গুণ 2, ওপৰত 31 পূৰণ 3 কিমান হ'ব? 3 1 গুণ 3, 3 3 গুণ 9, গতিকে কিমান হ'ল? 2/93। এইটো আমি মিশ্ৰ ভগ্নাংশত নি থ'ব পাৰোঁ। 2ৰে 93 হৰণ কৰিবা, কৰিলে এইটো হ'ব 2 4 গুণ 8, 1 নামিল, 3 নামিল, 2 6 গুণ 12, 1 নামিল, অৰ্থাৎ এইটো হ'ব 46 সমস্ত 2/1। 3 নম্বৰ প্ৰশ্নটো আছে 51 হৰণ 3/17। হৰণৰ ঠাইত পূৰণ দিলা, দিলে 3/17 সংখ্যাটো ওলটি 17/3 হ'ব। তাৰপিছত 17 আৰু 51 দুয়োটা সংখ্যা 17ৰে হৰণ যায়, গ'লে 17 1 গুণ 17, 17 3 গুণ 51, কি থাকিল? তো ওপৰত থাকিল 3 পূৰণ 3, 3 3 গুণ 9, তলত থাকিল 1, তলৰ 1টো আমি নিলিখিলেও বুজাব যে 1 আছে। 4 নম্বৰ প্ৰশ্নটোত আহিছোঁ। এইটো আছে 4 হৰণ 4টো মই তোমালোকৰ কাৰণে হোমৱৰ্ক আহিছোঁ, এইটো তোমালোকৰ হোমৱৰ্ক, এইটো ঘৰত চেষ্টা কৰি ল'বা, হোমৱৰ্ক। তাৰপিছত আহিছোঁ 5 নম্বৰটোত। 5 নম্বৰ প্ৰশ্নটো আছে 3 হৰণ 2 সমস্ত 4/1। প্ৰথম কথা, এই যিটো মিশ্ৰ ভগ্নাংশ ইয়াক আমি অপকৃতলৈ ৰূপান্তৰ কৰিম। হৰটো যি আছে সেই থাকিল, হৰ আছে 4, 2 আৰু 4 পূৰণ কৰা, 2 4 গুণ 8, তাৰ লগত 1 যোগ কৰা, 8 যোগ 1 9। গতিকে এটা মিশ্ৰ ভগ্নাংশ অপ্ৰকৃতলৈ নিবৰ কাৰণে গটা সংখ্যাটো আৰু হৰটো পূৰণ কৰিব লাগিব প্ৰথমতে, তাৰপিছত লবটো যোগ কৰি ওপৰত লিখিব লাগিব। ইয়াৰ পিছত এই 3 সংখ্যাটো লিখিলোঁ, হৰণৰ ঠাইত পূৰণ চিন দিলোঁ, দিয়াৰ লগে লগে 9/4 সংখ্যাটোৰ প্ৰতিক্ৰম লিখিব লাগিব, অৰ্থাৎ 9/4টো ওলটি যাব, কিমান হ'ব? 4/9। এতিয়া যদি আমি চাওঁ 3টো আৰু 9টো দুয়োটা সংখ্যাক 3ৰে হৰণ যায়, অৰ্থাৎ 3ৰে কাটাকাটি যায়, 3 1 গুণ 3, 3 3 গুণ 9। এতিয়া তলত কি থাকিল? 3 থাকিল, ওপৰত কি থাকিল? 4 1 গুণ 4, 3/4, অৰ্থাৎ 3/4 মানে কিমান হ'ব? 3 দি যদি 4 হৰণ কৰি চোৱা গম পোৱা যাব। 3ৰে 4 হৰণ কৰিলা, 3 1 গুণ 3, 1 নামিল, অৰ্থাৎ ইয়াক আমি মিশ্ৰ ভগ্নাংশত লিখিলে কিমান হ'ব? এই 1টো, তাৰপিছত এই 3টো আৰু এই 1 সমস্ত 3/1। তেতিয়া আমি আহিছোঁ 2ৰ B নম্বৰটোত। 2ৰ Bটোত আমি একেই ধৰণে 1ৰ নিচিনাকৈ মান নিৰ্ণয় কৰিব লাগে। তো এইটো আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপকৃত কৰিম। এইটো কিমান হ'ব? 4/2 4 গুণ 8 যোগ 1 9, 4/9 হৰণ 3। তাৰপিছত আমি হৰণৰ ঠাইত পূৰণ দিলোঁ, দিলে 3 সংখ্যাটোৰ তলত এটা 1 আছে, গতিকে এইটো ওলটি গ'লে 1টো ওপৰত গ'ল, 3টো তলত আহিল। ইয়াৰ পিছত 3 আৰু 9 সংখ্যা দুটাক 3ৰে হৰণ যাব, 3 1 গুণ 3, 3 3 গুণ 9,
গতিকে ওপৰত থাকিল কি 3 পূৰণ 1 3 1 গুণ 3 তলত থাকিল 4 পূৰণ 1 4 1 গুণ 4 অৰ্থাৎ এইটো হ'ল 4 ভাগৰ 3 2 নম্বৰ প্ৰশ্নটোত আহিছোঁ 7 ভাগৰ 60 হৰণৰ ঠাইত পূৰণ দিলা 15 সংখ্যাটো উলটি যাব ইয়াৰ তলত এটা 1 আছে 1টো ওপৰত গ'ল 15টো তলত আহিল ইয়াৰ পিছত 15 আৰু 60 দুয়োটা সংখ্যাক 15ৰে হৰণ যায় 15 গুণ 15 15 4 গুণ 60 গতিকে ওপৰত থাকিল 4 গুণ 4 তলত থাকিল 7 গুণ 7 গতিকে এইটো আছিল 2 নম্বৰটোৰ উত্তৰ 5 নম্বৰটোত আহিছোঁ এইটো আমি মিশ্ৰৰ পৰা অপকৃত কৰি ল'ম তলত সংখ্যাটো আছে 7 হৰটো লিখি ল'ম প্ৰথমতে ইয়াৰ পিছত 4 আৰু 7 পূৰণ কৰা 4 7 গুণ 28 তাৰ লগত 3 যোগ কৰা 28 যোগ 3 31 হৰণ 7 ইয়াৰ পিছত হৰণৰ ঠাইত পূৰণ দিলা 7 সংখ্যাটো উলটি যাব কিমান হ'ব 7 ভাগৰ 1 কিয় হ'ল 7 ভাগৰ 1 কাৰণ 7ৰ তলত এটা 1 আছে সেই 1টো ওপৰত আহিছে 7টো তলত গৈছে ইয়াৰ পিছত কাটা কাটি যায় নেকি চাবা 7 আৰু 31 দুয়োটা সংখ্যা কিবা বেলেগ সংখ্যা দি হৰণ যায় নেকি দুয়োটাকে যাব লাগিব অকল এটাক গ'লে নহ'ব তো 1ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নাযায় গতিকে কাটা কাটি কৰিব নোৱাৰিলে কি কৰিবা ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ ওপৰত 31 পূৰণ 1 31 1 গুণ 31 তলত 7 পূৰণ 7 7 7 গুণ 49 গতিকে এইটো আছিল 2bৰ 1 2 আৰু 5 নম্বৰটো ইয়াৰে তোমালোকৰ হোমৱৰ্ক থাকিল 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্ন ইয়াৰ পিছত আহিছোঁ আমি 2ৰ চিটত এই প্ৰশ্নকেইটাৰ মান নিৰ্ণয় কৰিব লাগে তো প্ৰথমটো আমি মিশ্ৰ ভগ্নাংশৰ পৰা প্ৰথম কাম অপকৃত কৰিব লাগিব এইটো হ'ব 6 ভাগৰ 6টো হৰটো যি আছে সেয়ে লিখিব লাগিব 3 6 গুণ 18 18 যোগ 1 19 মাজত হৰণ চিন দিলা ইয়াতে হৰ আছে 3 2 3 গুণ 6 6 যোগ 1 7 ইয়াৰ পিছত হৰণৰ ঠাইত দিব লাগিব পূৰণ দিলে ভগ্নাংশটো উলটি যাব 7টো ওপৰত আছিল তলত আহিল 3টো তলত আছে ওপৰত লিখিব লাগিব গতিকে ইয়াৰ পিছত চাবা কাটা কাটি যায় নেকি 3 আৰু 6 সংখ্যা দুটা 3ৰে হৰণ যায় 3 1 গুণ 3 3 2 গুণ 6 তাৰপিছত 7 আৰু 19 কিবাৰে যায় নেকি 1ৰ বাহিৰে বেলেগ সংখ্যাৰে নাযায় গতিকে এতিয়া কি কৰিবা তলে তলে পূৰণ কৰি দিয়া তলত 2 7 গুণ 14 ওপৰত 19 1 গুণ 19 এতিয়া এইটো আমি অপকৃত ভগ্নাংশৰ পৰা এইটো এটা অপকৃত ভগ্নাংশ ইয়াক মিশ্ৰ ভগ্নাংশত নিব লাগিব তাৰ কাৰণে আমি 14ৰে 19 হৰণ কৰিব লাগিব তো 14ৰে যদি 19 হৰণ কৰা যায় 14 গুণ 14 5 নামিল অৰ্থাৎ এইটো হ'ব 1 সমস্ত 14 ভাগৰ 5 ইয়াৰ পিছত আহিছোঁ 2 নম্বৰ প্ৰশ্নটোত হৰটো 3 আছে 5 3 গুণ 15 15 যোগ 2 17 হৰণ হৰটো 4 আছে 4 4 গুণ 16 16 যোগ 1 17 তাৰপিছত হৰণৰ ঠাইত এই হৰণ চিনটোৰ ঠাইত পূৰণ চিন দিলে 4 ভাগৰ 17টো উলটি গ'ল 17 ভাগৰ 4 17 আৰু 17 এই দুটা সংখ্যা দুটাকে 17ৰে হৰণ গ'ল 17 1 গুণ 17 17 1 গুণ 17 ইয়াৰ পিছত 4 1 গুণ 4 3 1 গুণ 3 3ৰে 4ক আমি হৰণ কৰি এই যিটো অপকৃত ভগ্নাংশ ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাম 3 1 গুণ 3 1 নামিল অৰ্থাৎ এইটো হ'ব 1 সমস্ত এই 1টো ইয়াত আহিল 3টো তলত আহিল এইটো আৰু এই 1টো ওপৰত আহিব 1 সমস্ত 3 ভাগৰ 1 ইয়াৰ পিছত আহিছোঁ 3 নম্বৰ প্ৰশ্নটো 11 সমস্ত 13 ভাগৰ 7 হৰণ 4 সমস্ত 13 ভাগৰ 2 তো ইয়াতে হৰটো যি আছে সেই থাকিল 13 11 আৰু 13 পূৰণ কৰিব লাগিব তাৰ লগত 7 যোগ কৰিব লাগিব তো 11 পূৰণ 13 কিমান হ'ব 13 1 গুণ 13 3 13 1 গুণ 13 13 1 14 143 তাৰে লগত যোগ হ'ব 7 143 যোগ 7 150 13 ভাগৰ 150 তাৰপিছত হৰণ চিন আছে মাজত ইয়াত হৰ আছে 13 4 আৰু 13 পূৰণ কৰিবা তাৰে লগত 2 যোগ কৰিবা 4 13 গুণ 52 52 যোগ 2 54 ইয়াৰ পিছত হৰণৰ ঠাইত দিব লাগিব পূৰণ দিয়াৰ লগে লগে পিছফালে যিটো সংখ্যা আছে সেইটো উলটি যাব অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰমটো আহিব 13 ভাগৰ 54ৰ প্ৰতিক্ৰম কিমান 54 ভাগৰ 13 ইয়াৰ পিছত
কাটাকাটি কৰিবৰ কাৰণে আমি চাম যে 13 আৰু 13 সংখ্যা দুটাক 13 দি হৰণ কৰিলে 13 × 13 13 × 13 54 আৰু 150 সংখ্যা দুটাক কিহেৰে হৰণ যায় এইটো আমি চাওঁ দুয়োটাক 2ৰে যাব প্ৰথমতে 2ৰে এইটো যাব 27 বাৰ এইটোক যাব 75 বাৰ ইয়াৰ পিছত যদি আমি চাওঁ দুয়োটা সংখ্যা 3ৰে যাব 3 নং 27 3 25 গুণ 75 গতিকে ওপৰত 25 তলত 9 ইয়াৰ পিছত আৰু কাটাকাটি নাযায় নগলে ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ ওপৰত কি থাকিল 25 পূৰণ 1 25 হ'ল তলত 1 পূৰণ 9 1 নং 9 এটা এই যিটো সংখ্যা এইটো হৈছে এটা অপকৃত ভগ্নাংশ ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈ নিব লাগিব তাৰ কাৰণে 9ৰে আমি 25 হৰণ কৰিম 9 দুগুণ 18 7 নামিল গতিকে এইটো হ'ব 2 সমস্ত নং ভাগৰ 7 তো এইটো আছিল আমাৰ টুৰ চিৰ সমাধান ইয়াতে তোমালোকৰ কাৰণে এটা প্ৰশ্ন হোমৱৰ্ক থাকিল সেইটো হৈছে কুৱেশ্যন নম্বৰ 4 টো হোমৱৰ্ক কুৱেশ্যন নম্বৰ 4 3 নম্বৰ প্ৰশ্নটোত আহিছোঁ ইয়াতে 4 ভাগৰ 3 15 ভাগৰ 8ক 2 সমস্ত 4 ভাগৰ 3ৰে হৰণ কৰিব দিছে গতিকে এইটো আমি লিখিলোঁ আৰু যেহেতু হৰণ কৰিব দিছে হৰণ চিহ্নটো দিছোঁ আৰু সেই সংখ্যাটো দিছোঁ যিটো সংখ্যাৰে হৰণ কৰিব দিছে এতিয়া এইটো লিখিলোঁ 4 ভাগৰ 3 ৰৰ ঠাইত পূৰণ চিহ্ন দিলোঁ 15 ভাগৰ 8 এইফালে হৰণ এইটো আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপকৃত বনালে হ'ব তলত হৰ থাকিল 4 2 4 গুণ 8 8 যোগ 3 11 ইয়াৰ পিছত ইয়াতে আমি ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰি ল'ম 4 আৰু 8 সংখ্যা দুটাক 4ৰে হৰণ যায় 4 গুণ 4 4 দুগুণ 8 ঠিক তেনেকৈ 3 আৰু 15 সংখ্যা দুটাক 3ৰে হৰণ যায় 3 গুণ 3 3 5 গুণ 15 গতিকে কি থাকিল ওপৰত 1 পূৰণ 2 2 গুণ 2 হ'ল তলত কি থাকিল 1 পূৰণ 5 5 গুণ 5 আৰু ইয়াত থাকিল হৰণ 4 ভাগৰ 11 তাৰপিছত আমি হৰণৰ ঠাইত পূৰণ দিলোঁ দিলে সংখ্যাটো 4 ভাগৰ 11টো উলটি গ'ল 11টো তলত আহিল 4টো ওপৰত গ'ল এতিয়া কাটাকাটি যায় নেকি চোৱা 2 আৰু 11 নাযায় 5 আৰু 4 কাটাকাটি নাযায় নগ'লে ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ ওপৰত কি হ'ব 2 4 গুণ 8 তলত কি হ'ব 5 11 গুণ 55 গতিকে উত্তৰটো হ'ল কি 55 ভাগৰ 8 তো এইটো আছে প্ৰশ্নটো 6 ভাগৰ 11ৰ প্ৰতিক্ৰমেৰে ইমানক হৰণ কৰিব লাগে যদি ইয়াক হৰণ কৰিব দিছে ইয়াক মই আগত লিখিছোঁ কিহেৰে হৰণ কৰিব দিছে ইয়াৰ প্ৰতিক্ৰমটোৰে 6 ভাগৰ 1ৰ প্ৰতিক্ৰম গতিকে 6 ভাগৰ 11ৰ প্ৰতিক্ৰম কি 11 ভাগৰ 6 যাক হৰণ কৰিব দিছে তাক আগত লিখিব লাগিব আৰু যিটোৰে হৰণ কৰিব দিছে সেইটো পিছত লিখিব লাগিব গতিকে ঠিক তেনেকৈ আমি এই কামখিনি কৰিলোঁ এইটো আগত লিখিলোঁ এইটো পিছত লিখিলোঁ এতিয়া মই 6 ভাগৰ 11 নিলিখি 11 ভাগৰ 6 কিয় লিখিছোঁ কাৰণ ইয়াতে কি আছে 6 ভাগৰ 11 দি 6 ভাগৰ 11ৰ প্ৰতিক্ৰমটোৰে হৰণ কৰিব দিছে গতিকে 6 ভাগৰ 11ৰ প্ৰতিক্ৰম কি 11 ভাগৰ 6 গতিকে এইটো হ'ল কাৰণটো এতিয়া আমি কৰিম কি এইটো মিশ্ৰ ভগ্নাংশটো অপকৃত বনাব লাগিব হৰটো যি আছে সেই লিখিবা 22 22 গুণ 22 22 যোগ 13 কিমান হ'ব 35 22 যোগ 13 কিমান 35 গতিকে তাৰপিছত আমি হৰণৰ ঠাইত পূৰণ দিলোঁ দিলে সংখ্যাটো উলটি গ'ল কিমান হ'ব 11 ভাগৰ 6টো উলটি গ'লে হ'ব 6 ভাগৰ 11 ইয়াৰ পিছত কি কৰিব লাগিব কাটাকাটি কৰিব লাগিব তেতিয়া চোৱা 11 আৰু 22 দুটা সংখ্যা 11 দি হৰণ যায় 11 গুণ 11 11 দুগুণ 22 তাৰপিছত চোৱা 6 আৰু 35 দুটা সংখ্যা কিবাৰে যায় নেকি নাযায় গতিকে নগ'লে কি কৰিবা ওপৰত কি থাকিল 35 আৰু 1 35 গুণ 35 তলত কি থাকিল 2 পূৰণ 6 2 6 গুণ 12 এটা 12 দি 35ক যদি হৰণ কৰা এইটো মিশ্ৰ ভগ্নাংশৰ পৰা অপকৃতত আছে গতিকে ইয়াক মিশ্ৰ ভগ্নাংশত নিলে কি হ'ব এইটো হৰণ কৰি দিয়া 12 দুগুণ 24 1 নামিল গতিকে এইটো হ'ব 2 সমস্ত 12 ভাগৰ 11 গতিকে এইটো আছিল 3ৰ সমাধান 3ত ইহঁত দুটাৰ পূৰণফলটোক ইহঁত দুটাৰ পূৰণফলেৰে হৰণ কৰিব লাগে ইয়াক হৰণ কৰিব লাগে ইহঁত দুটাৰ পূৰণফলেৰে গতিকে ইহঁত দুটা আমি লিখিছোঁ ইয়াতে চাবা 3 ভাগৰ 1 পূৰণ 5 ভাগৰ 2 ইহঁত দুটাৰ পূৰণফলটো হৰণ কৰিব দিছে কিহেৰে ইহঁত দুটাৰ পূৰণফলেৰে 7 ভাগৰ 3 পূৰণ 5 ভাগৰ 2 এইটো আছিল প্ৰশ্নটোৰ অৰ্থটো
ইয়াৰ দুটাৰ পূৰণফলটো এইটো, ইয়াৰ দুটাৰ পূৰণফলটো এইটো, এইখিনি হৰণ কৰিব লাগে এইখিনিৰে। এতিয়া হৰ আৰু লবৰ মাজত কাটা কাটি হয় নেকি চাব লাগে। গতিকে 3 আৰু 2 নাযায়, 5 আৰু 1 নাযায়, গতিকে এইটো কি হ'ব 2 গুণ 2, 3 5 গুণ 15, মাজত হৰণ থাকিল। তাৰপিছত এইফালে 3 2 গুণ 6, 7 5 গুণ 35, ওপৰে ওপৰে পূৰণ, তলে তলে পূৰণ। যেহেতু কাটা কাটি নাযায় গতিকে ওপৰে ওপৰে পূৰণ, তলে তলে পূৰণ কৰিছোঁ। ইয়াৰ পিছত কি কৰিম, হৰণৰ ঠাইত পূৰণ চিন দিম। এইটো হৰণ আছে, ইয়াৰ জেগাত পূৰণ দিলোঁ, দিলে সংখ্যাটো উলটি যাব 6 ভাগৰ 35। তাৰপিছত আমি চাম কাটা কাটি কৰিব পৰা যায় নেকি। 2 আৰু 6 সংখ্যা দুটাক 2 দি হৰণ যাব, 2 গুণ 2, 2 3 গুণ 6। 15 আৰু 35 সংখ্যা দুটাক 5 দি হৰণ যায়, 5 3 গুণ 15, 5 7 গুণ 35। ইয়াৰ পিছত কাটা কাটি নাযায়, নগ'লে 7 আৰু 1 ওপৰত থাকিল, 1 আৰু 7 পূৰণ কৰিলে 7 হ'ব, তলত থাকিল 3 পূৰণ 3, 3 3 গুণ 9, গতিকে 3 3টোৰ উত্তৰ হ'ল 9 ভাগৰ 7। 4 নম্বৰ প্ৰশ্নটোত আহিছোঁ, দুটা সংখ্যাৰ পূৰণফল 1/2 ভাগৰ 1, যদি এটা সংখ্যা 14 ভাগৰ 9 হয় আনটো কি হ'ব। ঠিক আছে, এতিয়া মই তোমালোকক এটা যদি সহজ উদাহৰণ কৈছোঁ যে দুটা সংখ্যাৰ পূৰণফল ধৰা 10, দুটা সংখ্যাৰ পূৰণফল কিমান 10, আৰু তাৰে এটা সংখ্যা, দুটা সংখ্যাৰ পূৰণফলটো মই ক'লোঁ তোমালোকক কিমান 10, তাৰে এটা সংখ্যা যদি কি হয় 5 হয়, তেতিয়াহ'লে আনটো সংখ্যা কি হ'ব। এইটো কেনেকৈ কৰিবা, দুটা সংখ্যাৰ পূৰণফল 10, তাৰে এটা যদি 5 হয় আনটো কিমান হ'ব, তোমালোকে নিশ্চয় গম পাইছা 2 হ'ব। কেনেকৈ গম পালা, এটা সংখ্যাৰে পূৰণফলটো হৰণ কৰিলে গম পোৱা যায়, 10 হৰণ 5, 10 হৰণ 5 কিমান হয় 2 হয়। এতিয়া ঠিক একে কথা ইয়াতো কৰিব লাগিব, পূৰণফলটোক এটা সংখ্যা দি যদি হৰণ কৰি দিয়া আনটো পাবা। গতিকে আনটো সংখ্যা কি হ'ব, আনটো সংখ্যা ইকুৱেল যিটো পূৰণফল আছে, পূৰণফলটো এইটো 1/2 ভাগৰ 1, তাক হৰণ কৰি দিয়া এটা সংখ্যাৰে 14 ভাগৰ 9-এৰে। 1/2 ভাগৰ 1, এইটো মিশ্ৰৰ পৰা অপকৃত কৰা, কিমান হ'ব, তলত থাকিব 2, 1 পূৰণ 2, 2 হ'ল, তাৰে লগত 1 যোগ কৰি দিয়া 3 হ'ল। তাৰপিছত এইটো হৰণ 14 ভাগৰ 9, তাৰপিছত কি কৰিব লাগিব, হৰণৰ ঠাইত দিব লাগিব পূৰণ, দিলে 14 ভাগৰ 9টো উলটি যাব, যাই 9 ভাগৰ 14 হ'ব। অৰ্থাৎ লবটো হৰ হ'ল, হৰটো লব হ'ল, যাক আমি প্ৰতিক্ৰম বুলিও ক'ব পাৰোঁ। 14 ভাগৰ 9ৰ প্ৰতিক্ৰম 9 ভাগৰ 14। তাৰপিছত কি কৰিব লাগিব, কাটা কাটি যায়নে চাব লাগিব লব আৰু হৰৰ মাজত। এইটো 2, এইটো 14, দুটা সংখ্যা কি হয় 2 দি হৰণ যায়, 2 গুণ 2, 2 7 গুণ 14। ঠিক তেনেকৈ 3 আৰু 9, দুটা সংখ্যাক 3ৰে হৰণ যায়, 3 গুণ 3, 3 3 গুণ 9। তো ওপৰত কি থাকিল 1 পূৰণ 7, 7 গুণ 7, তলত কি থাকিল 1 পূৰণ 3, 3 গুণ 3। এইটো আমি যেহেতু লবটো ডাঙৰ আছে, অৰ্থাৎ এইটো এটা অপ্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ হোৱাৰ কাৰণে ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ কৰিম। 3ৰে 7 হৰণ কৰা, 3 2 গুণ 6, 1 নামিল, গতিকে এইটো কি হ'ব 2/3 ভাগৰ 1। অৰ্থাৎ আনটো সংখ্যা কিমান, যদি দুটা সংখ্যাৰ পূৰণফল ইমান হয়, তাৰে এটা ইমান হয়, আনটো সংখ্যা কিমান হ'ব 2/3 ভাগৰ। কুৱেশ্যন নম্বৰ 3 5টো 3ৰ 5টোত কি আছে যে এখন গাড়ীয়ে 3/3 ভাগৰ 1 ঘণ্টাত 240 কিলোমিটাৰ যায়, তেতিয়াহ'লে 1 ঘণ্টাত গাড়ীখনে কিমান কিলোমিটাৰ যাব সেইটো আমি উলিয়াব লাগে। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব, দূৰত্বটোক সময়টোৰে হৰণ কৰিব লাগিব। 3/3 ভাগৰ 1 ঘণ্টাত যায় 240 কিলোমিটাৰ, এতেকে 1 ঘণ্টাত যায় 240 হৰণ 3/3 ভাগৰ 1 কিলোমিটাৰ। এতিয়া এইটো আমি 240 হৰণৰ ঠাইত হৰণটো হৰণে থাকিল, এইটো মিশ্ৰটোক আগে আমি অপকৃত কৰি লওঁ, হৰটো 3 থাকিল, গোটা সংখ্যাটো আৰু হৰটো পূৰণ 3 3 গুণ 9, তাৰ লগত লবটো যোগ 9 যোগ 1 10, গতিকে এইটো হ'ল। ইয়াৰ পিছত আমি কি কৰিম, হৰণৰ ঠাইত পূৰণ দিম, দিলে 3 ভাগৰ 10টো উলটি যাব, অৰ্থাৎ 3 ভাগৰ 10ৰ প্ৰতিক্ৰম 10 ভাগৰ 3 আহিল। ইয়াৰ পিছত আমি কাটা কাটি কৰিম, এই শূন্যটো আৰু এই শূন্যটো কাটি দিব পাৰি। ঠিক আছে, 10 সংখ্যাটোৰ শূন্যটো আৰু 240ৰ শূন্যটো কাটা গ'ল, অৰ্থাৎ দুয়োটা সংখ্যাক 10 দি তাৰমানে হৰণ যায়।
হৰণ গ'লে 10 একবাৰ যাব আৰু ইয়াক 24 বাৰ যাব গতিকে আমি কেনেকৈ নকৰে 0 দুটা কাটি দিলেও হৈ যাব তো ইয়াৰ পিছত কি থাকিল 24 পূৰণ 3 24 পূৰণ 3 কিমান হ'ব 3 4 গুণ 12 2 3 2 6 7 72 কিলোমিটাৰ গতিকে এখন গাড়ীয়ে 3 সমস্ত 3 ভাগৰ 1 ঘণ্টাত 240 কিলোমিটাৰ যায় সেই গাড়ীখনে 1 ঘণ্টাত কিমান যাব 72 কিলোমিটাৰ যাব